নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 11 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ 16 এপ্ৰিলত সৰ্বোচ্চ ন্যায়ালয়ত হ'ব বৃহৎ শুনানি ৱাকফ আইনক লৈ আহিব পাৰে স্থগিতাদেশ 16 এপ্ৰিলত ভাৰতৰ কোটি কোটি মুছলমান লোকৰ বাবে বৃহৎ দিন ৱাকফ আইন সন্দৰ্ভত 16 এপ্ৰিলত হ'ব সৰ্বোচ্চ ন্যায়ালয়ত শুনানি ৱাকফ আইনক লৈ আহিব পাৰে স্থগিতাদেশ অৱশেষত শুনানি গ্ৰহণ কৰিছে ন্যায়ালয়ে ৱাকফ আইনৰ বিৰুদ্ধে 15খনকৈ আবেদন কৰা হৈছে দাখিল মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে প্ৰদান কৰিব শুনানি আইনখনৰ বিৰোধিতা কৰি মুছলিম পাৰ্চনেল ল বৰ্ডৰ দীঘলীয়া প্ৰতিবাদী কাৰ্যসূচী ঘোষণা ৱাকফ আইন বলবৎ হোৱাৰ পাছতো শংকিত এতিয়া কেন্দ্ৰীয় চৰকাৰ বিৰোধীৰ লেখ আবেদনক লৈ বিমূৰত পৰিছে বিজেপি চৰকাৰ উচ্চ ন্যায়ালয়ত দাখিল হোৱা লেখ আবেদনৰ পাছতেই ন্যায়ালয়ৰ কাষ চাপিল কেন্দ্ৰ ন্যায়ালয়ক একপক্ষীয়ভাৱে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ আহ্বান লেখ আবেদনক লৈ হ'বলগীয়া শুনানিৰ পূৰ্বে এই আহ্বান কেন্দ্ৰীয় চৰকাৰৰ ৱাকফ আইনৰ বিৰুদ্ধে ন্যায়ালয়ত দাখিল হৈছিল 15খনকৈ আবেদন বিৰোধী আৰু মুছলমান সংগঠনে ন্যায়ালয়ত দাখিল কৰিছিল এই আবেদন এই আইন ধৰ্মৰ বিৰোধী বুলি ন্যায়ালয়ৰ কাষ চাপিছিল বিৰোধী এই সন্দৰ্ভত অহা 16 এপ্ৰিলত প্ৰথমটো শুনানি দিব ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে যাতে কোনো ধৰণৰ সিদ্ধান্ত নলয় তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে বিজেপি চৰকাৰ ৰাষ্ট্ৰপতি স্বাক্ষৰৰ পাছত সৰ্বোচ্চ ন্যায়ালয় হৈ পৰিছে বিৰোধীৰ একমাত্ৰ ভৰসা আৰু মুছলমান লোকসকলৰ বাবে এটা ভাল খবৰ ৰাখিছে যে অহা 16 এপ্ৰিলত ৱাকফ আইনক লৈ শুনানি গ্ৰহণ কৰিছে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আজি ঘোষণা কৰা হ'ব নেকি ইয়াক লৈ চলিছে চৰ্চা আৰু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল জাননী অহা নাই বৰ্ডৰ ফালৰ পৰা আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এতিয়ালৈকে তেখেতৰ টুইটাৰ যোগে টুইট কৰা নাই গতিকে আজিও হয়তো ঘোষণা নহয় 2025 বৰ্ষৰ মেট্ৰিকৰ ৰিজাল্ট আজি মেট্ৰিকৰ ৰিজাল্ট ঘোষণা হ'ব বুলি চলিছিল চৰ্চা কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিচ বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ কোনো ধৰণৰ পোষ্ট কৰা নাই গতিকে আজি হয়তো ঘোষণা নহয় মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ প্ৰতিবাদৰ মাজতেই নতুন প্ৰস্তুতি বিজেপিৰ দেশজুৰি জনজাগৰণৰ অভিযানৰ ঘোষণা ভাৰতীয় জনতা পাৰ্টিৰ মুছলমানৰ প্ৰতিবাদৰ মাজতে বিজেপিৰ এই নতুন প্ৰস্তুতি ৱাকফ আইনক লৈ চলিব বৃহৎ জনজাগৰণ অভিযান বিজেপিৰ বৃহৎ জনজাগৰণ অভিযান ঘোষণা কৰা হৈছে মুছলমান সমাজৰ মাজলৈ ৱাকফ আইন বিশ্লেষণ কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে ৱাকফ সংশোধনী আইনক লৈ মুছলমানৰ ক্ষোভ দূৰ কৰিবলৈ বৃহৎ যুঁজা বিজেপিৰ দেশজুৰি কোটি কোটি মুছলমানে ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত ৰাখিছে ভয়ংকৰ প্ৰতিবাদৰ মাজতেই বিজেপিয়ে আৰম্ভ কৰিছে নতুন প্ৰস্তুতি বিৰোধী আৰু মুছলমান সংগঠনে দেশৰ মুছলমান জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ বিজেপিৰ নেতা কৰ্মীয়ে ৱাকফ সংশোধনী আইনৰ সুবিধাৰ তালিকা কৰিব প্ৰস্তুত মুছলমান সম্প্ৰদায়ক কোনো ধৰণে বিপদে পৰিচালিত কৰাৰ প্ৰচেষ্টা কৰিছে বিৰোধী আৰু মুছলিম সংগঠনসমূহে মুছলমান লোকসকলক বিজেপিয়ে বুজাব যে ৱাকফ সংশোধনী আইন আচলতে মুছলমানৰ কল্যাণৰ বাবে অনা হৈছে মুছলমান লোকসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক 1.5-2 মাহত বিজেপিয়ে চলাব এই বৃহৎ অভিযান মুছলমান প্ৰতিবাদ চলি থকাৰ মাজতেই এই বৃহৎ প্ৰস্তুতিৰ অভিযান আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টি ৱাকফ আইনক লৈ আন এটা পলিটিকেল ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ভেটি খুখিছে বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিত ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে 1000ৰো অধিক বিজেপি কৰ্মীৰ বিজেপিৰ দল ত্যাগ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত মুখম আঘাত দেখিবলৈ পোৱা গৈছে গহপুৰৰ 5খনকৈ পঞ্চায়তৰ 1000ৰো অধিক বিজেপি কৰ্মীৰ দল ত্যাগ জিলা পৰিষদৰ টিকট প্ৰদানক লৈ তীব্ৰ অসন্তুষ্টি লুহিত
মুখ জিলা পৰিষদৰ বিজেপি কৰ্মীয়ে ত্যাগ কৰিলে বিজেপিৰ দল ত্যাগ কৰি খুব উজাৰিলে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি খুকিছে আন এটা ব্ৰেকিং নিউজ মমতাৰ ইংগিতৰ পিছতে হাহাকাৰ কলকাতাৰ ৰাজপথত হাজাৰ হাজাৰ মুছলমান ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰে ওলাই আহিছে মুছলমান ৰাইজ জমিয়ত উলেমা ই হিন্দৰ আহ্বান মৰ্মে গণ অৱস্থাত ধৰ্মঘট মুছলমানৰ মমতা বেনাৰ্জীয়ে মুছলমানৰ পক্ষ লোৱাৰ পাছতো পশ্চিমবংগত এই পৰিস্থিতি মুছলমানে মনত আঘাত পোৱা কোনো কামেই বংগত কৰিব নিদিও কোনো কাৰণতে পশ্চিমবংগত বলবৎ হ'বলৈ নিদিও ৱাকফ সংশোধনী আইন বংগত কেতিয়াও চলিবলৈ দিয়া নহ'ব বিজেপিৰ বিভাজনকাৰী ৰাজনীতি সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰখা হ'ব মুছলমানৰ সম্পত্তি লাখ লাখ সংখ্যালঘু ৰাইজৰ কাষত আছে পশ্চিমবংগৰ চৰকাৰী পক্ষৰ গুলি খাম কিন্তু পশ্চিমবংগত ধৰ্মৰ বিভাজন আনিবলৈ নিদিও জনসভাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে কোটি কোটি মুছলমানক দিছিল এই আশ্বাস আৰু এই মন্তব্যৰ পিছতো কলকাতাৰ ৰাজপথত হাজাৰ হাজাৰ মুছলমান ৰাইজৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে ৱাকফ আইনৰ বিৰুদ্ধে আন এটা ব্ৰেকিং নিউজ লালকিল্লাক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি হস্তম হৈ পৰিছে নিৰাপত্তাৰক্ষী পুনৰবাৰ ভাবুকি প্ৰদান কৰা হৈছে দিল্লীৰ ঐতিহাসিক লালকিল্লাক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান লালকিল্লাৰ লগতে দিল্লীৰ জামে মছজিদকো অনুৰূপ সতৰ্কবাণী দুৰ্বৃত্তৰ এক অজ্ঞাত নম্বৰৰ পৰা ফোন যোগে আহিছে এই ভয়ংকৰ ভাবুকি এই ভাবুকিৰ পাছতেই ততাততীয়াকৈ হস্তম হৈ পৰে দিল্লী আৰক্ষী লালকিল্লা আৰু জামে মছজিদত বোমা বিচাৰি অভিযান আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে কিন্তু এই অভিযানত কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী লাভ নকৰিলে দিল্লী আৰক্ষীয়ে উল্লেখযোগ্য যে অভিযানৰ অন্তত এয়া এক ভুৱা ভাবুকি বুলি জানিবলৈ দিছে দিল্লী আৰক্ষীয়ে কিন্তু এই ঘটনাই চিন্তিত কৰি তুলিছে আৰক্ষী আৰু প্ৰশাসনৰ লোকক আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ ধৰ্মীয় স্বাধীনতা খৰ্ব ৱাকফ আইনক লৈ পুনৰবাৰ গৰজি উঠিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী এইবাৰ ৱাকফ আইনক লৈ গৰ্জন দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীৰ মুছলমানৰ ধৰ্মীয় স্বাধীনতা খৰ্ব কৰিছে ৱাকফ আইনে সংবিধানক আক্ৰমণ কৰি এই আইন আনিছে ভাৰতীয় জনতা পাৰ্টিয়ে সংবিধান বিৰোধী আইন ৱাকফ আইন মুছলমানৰ পিছত খ্ৰীষ্টিয়ান শিখসকলৰ ভূমিটো চকু ভাৰতীয় জনতা পাৰ্টিৰ দেশৰ সকলো জনতাই ইয়াৰ বিৰুদ্ধে সজাগ হোৱা উচিত বিজেপিৰ বিৰুদ্ধে কৰিব লাগে প্ৰতিবাদ সকলো ধৰ্মৰ লোকে এই দেশত সমান অধিকাৰ পাব লাগে বিজেপি নেতাৰ হিন্দুত্ববাদী নীতিকো সমালোচনা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ এজন দলিত লোকে মন্দিৰলৈ গ'লে তেওঁলোকে মন্দিৰত পানী ছটিয়াই সমাজৰ সকলো লোককে সন্মান দিয়াটো হিন্দু ধৰ্মই শিকায় কিন্তু বিজেপি তাৰ বিৰোধী এইদৰে ৱাকফ আইনক লৈ গৰজি উঠিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আন এটা গুৰুত্বপূৰ্ণ খবৰ জিলা পৰিষদৰ টিকটৰ বাবদ 10 পৰা 18 লাখ টকা জিলা পৰিষদৰ টিকটক লৈ সংঘাত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলত শ্ৰীভূমিৰ কংগ্ৰেছত টিকটৰ বাবে টকাৰ খেল টকা দিলেহে লাভ কৰে জেডপিচিৰ টিকট জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে সংবাদমেল পাতি আনিলে এই অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে শ্ৰীভূমি জিলাৰ লক্ষীবজাৰ জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আনচান চৌধুৰী টিকটৰ বাবদ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আমিনুৰ ৰছিদৰ হাতত দিছিল 4 লাখ টকা ৰাজস চক্ৰৱৰ্তী নামৰ সভাপতিগৰাকীৰ হাতত দিছিল 5 লাখ টকা টকা লোৱাৰ পিছতো টিকট বঞ্চিত আছআন চৌধুৰী নামৰ কংগ্ৰেছ নেতাগৰাকী 24 ঘণ্টাৰ ভিতৰত টকা ঘূৰাই নিদিলে গোচৰ তৰাৰ হুংকাৰ দিছে প্ৰাৰ্থীগৰাকীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতক লৈ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ অৱশেষত স্পষ্টীকৰণ আহি পৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ কোনো ধৰণৰ সংঘাত নাই বুলি মন্তব্য ভূপেন বৰাৰ প্ৰাৰ্থী চূড়ান্ত কৰিবলৈ আমি জিলা সমিতিক দায়িত্ব দিছো আজিৰ ভিতৰত চূড়ান্ত হ'ব কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য আন এটা গুৰুত্বপূৰ্ণ খবৰ আমাক ফ্লাইঅভাৰ নালাগে ফ্লাইঅভাৰৰ পৰা অহা কমিছনৰ সমান ধন আমি জনতাই আপোনাক তুলি দিম
এবাৰ ফ্লাইঅভাৰৰ বিৰুদ্ধে গুৱাহাটী মহানগৰবাসীৰ বিশেষ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক আৰু ফ্লাইঅভাৰৰ নামত দীঘলী পুখুৰী পাৰৰ যিসমূহ গছ কাটিবলৈ আৰম্ভ কৰিছে চৰকাৰে সেই গছ কটাৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে গুৱাহাটী মহানগৰবাসীৰ ৰাইজ ফ্লাইঅভাৰ আমাক নালাগে ফ্লাইঅভাৰৰ পৰা চৰকাৰে যিমান কমিশ্যন পাব সেই কমিশ্যন আমি ৰাইজে দিম তথাপিও ফ্লাইঅভাৰৰ নামত যাতে প্ৰাকৃতিক সম্পদ ধ্বংস নকৰে বিজেপি চৰকাৰে ফ্লাইঅভাৰৰ বিৰুদ্ধে আৰু গছ ৰক্ষাৰ পক্ষত এইদৰে পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে গুৱাহাটী মহানগৰীৰ সৰ্বসাধাৰণ ৰাইজ আন এটা গুৰুত্বপূৰ্ণ খবৰ মমতা বেনাৰ্জী নতুন জিন্না মুছলিম লীগৰ ভূমিকা পালন কৰিছে মমতা বেনাৰ্জীক লৈ বিস্ফোৰক মন্তব্য নতুন জিন্না পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যক বিপদে পৰিচালিত কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে মমতা বেনাৰ্জীৰ বিৰুদ্ধে মুছলিম লীগে পালন কৰা ভূমিকা পালন কৰিছে মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছে নতুন জিন্না আখ্যা বিজেপিৰ সাধাৰণ সম্পাদক তৰুণ সুখৰ বিজেপি নেতাগৰাকীৰ এই মন্তব্যৰ পিছতে এতিয়া নতুন বিতৰ্কৰ সৃষ্টি হৈছে পশ্চিমবংগত কেৱল মুছলমানেই নহয় ৱাকফৰ বিৰুদ্ধে ৰাজপথত নামিল খ্ৰীষ্টিয়ান শিখ মুছলমানৰ লগতে সকলো ধৰ্মৰ লোকে এতিয়া প্ৰতিবাদ কৰিছে ৱাকফ আইনৰ বিৰুদ্ধে ৱাকফৰ বিৰুদ্ধে মুছলমানৰ প্ৰতিবাদত সংগ দিলে খ্ৰীষ্টিয়ান আৰু শিখসকলে মুছলমানৰ লগতে ৰাজপথত নামিল খ্ৰীষ্টিয়ান শিখ সম্প্ৰদায়ৰ লোক ৱাকফ আইনৰ বিৰুদ্ধে পশ্চিমবংগৰ ৰাজপথত হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে দেখিবলৈ পোৱা গৈছে এই দৃশ্য 1 কোটি লোকৰ স্বাক্ষৰিত পত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ প্ৰতিবাদকাৰী মুছলমান ৰাইজৰ যিকোনো প্ৰকাৰে আইন বাতিলৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে মুছলমান জনতাই হাওৰাৰ পৰা কলকাতা চলো যাত্ৰাৰে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে মুছলমান ৰাইজৰ জমিয়ত উলেমাৰ নেতৃত্বৰ তীব্ৰ প্ৰতিবাদে কপালে সমগ্ৰ পশ্চিমবংগ আন এটা ব্ৰেকিং নিউজ এপেক্স বেংকৰ দুৰ্নীতিক লৈ কিয় মৌন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এই প্ৰশ্ন উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিজেপিৰ 2 বিধায়কৰ বিৰুদ্ধে ধন দাবীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কিন্তু এতিয়াও মৌন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধন দাবী কৰিলেই বাঘৰ দৰে জপিয়াই পৰিম বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে এপেক্স বেংকৰ দুৰ্নীতিক লৈ কিয় মৌন হিমন্ত বিশ্ব শৰ্মা প্ৰশ্ন উত্থাপন কৰিছে ভূপেন কুমাৰ বৰাই আন এটা গুৰুত্বপূৰ্ণ খবৰ ছদ্মবেশী কংগ্ৰেছীসকল এতিয়াৰে পৰা সাৱধান হৈ পৰক সৰব হৈছে সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছত থাকি বিজেপিৰ কাম কৰা কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে সৰব গৌৰৱ কংগ্ৰেছত থাকি আন দলৰ সৈতে গোপন মিতিৰালি কৰা সকল সাৱধান এটা ভৰি কংগ্ৰেছত আনটো ভৰি আন দলৰ ৰক্ষাসকলক চিনাক্ত কৰক প্ৰকৃত কংগ্ৰেছী লোকক সন্মুখলৈ আনিব লাগিব তেতিয়া প্ৰতিটো দেশৰ নিৰ্বাচনতে আমাৰ দলৰ লাভ হ'ব আহমেদাবাদত দলৰ অধিৱেশনত গৌৰৱ গগৈৰ এই মন্তব্য নিৰ্বাচনৰ পূৰ্বে সক্ৰিয় হৈ পৰিছে ইডি বিপদত মুখ্যমন্ত্ৰী জীয়ৰী এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ জীয়ৰীৰ বিপদ অনিবাৰ্য 26ৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে সংকটত পৰিছে মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ জীয়ৰীৰ বিৰুদ্ধে উত্থাপিত কেলেংকাৰীৰ তদন্ত কৰিবলৈ সাজু হৈছে ইডি মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ জীয়ৰী টি বিনাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ ইডিক নিৰ্দেশ কেৰালাৰ মুখ্যমন্ত্ৰী জীয়ৰীৰ টি বিনাৰ আইটি কোম্পানীয়ে কুচিন মিনাৰেল কোম্পানীৰ নামত কোটি কোটি টকাৰ লুণ্ঠনৰ অভিযোগ আৰু মুখ্যমন্ত্ৰী জীয়ৰীৰ বিৰুদ্ধে ইতিমধ্যেই ইডি প্ৰস্তুত হৈ পৰিছে তদন্ত কৰিবলৈ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিহু কমিটিলৈ ভাল খবৰ বিহু কমিটিক দিয়া হ'ব টকা বিহু কমিটিক লৈ অৱশেষত আহিল এটা ভাল খবৰ প্ৰতিখন বিহু কমিটিয়ে লাভ কৰিব 3 লাখকৈ টকা 3 বছৰৰ পৰা এইখন মাত্ৰ 1.5 লাখকৈ টকা দি আহিছে কিন্তু সকলোৰে দাম বাঢ়িল বিহু কমিটিয়ে লাভ নকৰিলে বৰ্ধিত ধন সেয়ে 3 লাখ টকা দিয়া হ'ব বিহু কমিটি সকলক
অহা 26ত কংগ্ৰেছৰ চৰকাৰ খলে প্ৰতিখন বিহু কমিটিক 3 লাখকৈ টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ জল জীৱন মিছন সম্পৰ্কত মন্তব্য ভূপেন কুমাৰ বৰাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ শুল্ক যুদ্ধ চীন ভাৰ্চেছ আমেৰিকা আলোচনাৰ দুৱাৰ মুকলি কিন্তু ব্লেকমেইলিং নচলিব অব্যাহত আছে চীন আমেৰিকাৰ বাণিজ্যিক যুদ্ধ শুল্ক যুদ্ধ অব্যাহত আমেৰিকা আৰু চীনৰ দুই শক্তিধৰ ৰাষ্ট্ৰৰ শুল্ক যুদ্ধই বিশ্বৰ অৰ্থনীতিত ঋণাত্মক প্ৰভাৱ পেলাব আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে 90 দিনৰ বাবে বাকী দেশবোৰক শুল্ক ৰেহাই দিলে কিন্তু চীনৰ ক্ষেত্ৰত ৰেহাই নিদিলে যদিও চীনক পাৰস্পৰিক শুল্কৰ পৰা ৰেহাই দিয়া নাই ডোনাল্ড ট্ৰাম্প প্ৰশাসনে বৰঞ্চ চীনা সামগ্ৰীৰ ওপৰত শুল্কৰ পৰিমাণ বৃদ্ধি কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আমেৰিকাই চীনা সামগ্ৰীৰ ওপৰত 125% শুল্ক আৰোপ কৰে মুঠতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত বাণিজ্যিক যুদ্ধ এতিয়াও অব্যাহত আছে পৰৱৰ্তী খবৰ প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতেই বজ্ৰ পৰি 30 জনৰো অধিক লোকৰ মৃত্যু জনতাৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে বিহাৰত প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে কেইবাজনো লোক নিহত হৈছে নালন্দাতেই বজ্ৰপাত পৰি প্ৰাণ হেৰুৱালে 18 জনকৈ লোকে সিৱানত 2 জন লোকৰ বজ্ৰপাতত প্ৰাণহানি হৈছে বুলি জানিব পৰা গৈছে কাটিহাৰ দৰভাংগা বেগুচৰায়ত এজনকৈ লোক নিহত হৈছে ভগলপুৰ আৰু জিহানাবাদতো বজ্ৰপাতত এজনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে বিহাৰৰ পৰা আহিছে এই দুঃসংবাদ আন এটা ইন্টাৰনেশ্যনেল ব্ৰেকিং নিউজ ইৰাণত বৃহৎ অভিযানৰ বাবে সাজু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ যিকোনো মুহূৰ্ততে ইৰাণে কৰিব পাৰে আক্ৰমণ ৱাৰ ব্ৰেকিং ইৰাণক শেষ কৰাৰ ভাবুকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ ইৰাণে বন্ধ নকৰিলে সামৰিক অভিযান চলাব আমেৰিকাই ইৰাণক ট্ৰাম্পৰ সামৰিক অভিযানৰ ভাবুকি প্ৰদান ৱাৰ ব্ৰেকিং এই মুহূৰ্তত জনাই আছো ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ আমেৰিকাৰ ভ্ৰমণৰ সময়তেই ইৰাণৰ এই হকিয়নি যিকোনো মুহূৰ্তত আমেৰিকাক ইৰাণে দিব পাৰে প্ৰত্যুত্তৰ মুঠতে মধ্যপ্ৰাচ্যত যিকোনো মুহূৰ্ততে আৰম্ভ হ'ব পাৰে আন এক ভয়ংকৰ যুদ্ধ ৰাজ্যত হাহাকাৰ ধুমুহাত মৃত্যু 3 বছৰীয়া শিশুৰ কেইবাজনো আহত ৰাজ্যত ধুমুহা বৰষুণৰ মাজতেই শোকাবহ ঘটনা সংঘটিত হৈছে প্ৰচণ্ড ধুমুহাত প্ৰাণ হেৰুৱালে কণমানিয়ে ভয়ংকৰ ধুমুহা গছ বাগৰি পৰাৰ ফলত মৃত্যু 3 বছৰীয়া এটি শিশুৰ চলন্ত বাইকৰ ওপৰত বাগৰি পৰে এডাল প্ৰকাণ্ড বটগছ বাইকেৰে আহি থকা অৱস্থাত গাৰুডুবিত সংঘটিত হৈছে এই ঘটনা গাৰুডুবি মাদ্ৰাছাৰ সমীপত এই কৰুণ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে গুৰুতৰভাৱে আহত আব্দুল হাকিম হাজি নামৰ 64 বছৰীয়া বৃদ্ধ গুৰুতৰভাৱে আহত মাৰুফ নামৰ 13 বছৰীয়া এটি কিশোৰ সংকটজনক অৱস্থাত আহত দুয়োকে জিএমচি এইচলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৰাজ্যত ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ লীলা আন এটা ব্ৰেকিং নিউজ আইন উলংঘা কৰিছে ইজৰাইলে ইজৰাইলক কঠোৰ হকিয়নি ৰাষ্ট্ৰসংঘৰ ইজৰাইলক লৈ কঠোৰ ৰাষ্ট্ৰসংঘই ইজৰাইলক দিলে গৰিহণা ইজৰাইলৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাষ্ট্ৰসংঘ আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰিছে ইজৰাইলে গাজাত ইজৰাইলে অত্যাচাৰ চলোৱা বন্ধ কৰক বুলি হকিয়নি ৰাষ্ট্ৰসংঘৰ চুক্তিৰ পিছতো গাজা অশান্ত কৰি ৰাখিছে ইজৰাইলে যাৰ বাবে ইজৰাইলৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাষ্ট্ৰসংঘ আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ ৰেচন কাৰ্ডক লৈ আহি গ'ল এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি তেন্তে কোনো ধৰণৰ চিন্তা নাই কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ৰেচন কাৰ্ডত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন কাৰ্ডৰ সুবিধা নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব আপুনি নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক অনলাইন যোগেও কৰিব পাৰিব নতুন সদস্যৰ
অন্তৰ্ভুক্তিৰ বাবে আবেদন নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে অন্তৰ্ভুক্ত হ'ব KYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহলে কৰ্তনো কৰিব পাৰিব নাম নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম কৰিব পাৰিব অনলাইন যোগেও আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল এই ডাঙৰ খবৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মনোনয়ন দাখিল কৰিবলৈ যোৱা মহিলাৰ সৈতে ভয়ংকৰ ঘটনা উত্তপ্ত হৈ পৰে পৰিস্থিতি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱা মহিলাৰ সৈতে অপকৰ্ম কৰিবলৈ চেষ্টা কৰিছিল এজন যুৱকে তাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তাৰ পিছতেই সেই যুৱকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পঞ্চায়ত নিৰ্বাচনত মনোনয়ন দাখিলৰ বাবে যোৱা মহিলাৰ সৈতে ভয়ংকৰ ঘটনা মনোনয়ন দাখিল কৰিবলৈ যোৱা সুন্দৰী মহিলাৰ শৰীৰত স্পৰ্শ লম্পট যুৱকৰ ভিৰৰ সুযোগ লৈ লম্পট যুৱকে মহিলাগৰাকীৰ দেশত স্পৰ্শ কৰাক লৈ উত্তেজনা ৰঙিয়াৰ খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত সংঘটিত হৈছে এই জঘন্য ঘটনা সংঘটিত হোৱাৰ পাছতেই উত্তপ্ত পৰিস্থিতি ৰঙিয়াত মহিলাগৰাকীৰ অভিযোগৰ পাছতে উত্তেজিত ৰাইজে লপাথপা দিয়া যুৱকজনক ৰাইজে লম্পট যুৱকজনক আটক কৰি গতাই দিয়ে আৰক্ষী পঞ্চায়ত নিৰ্বাচনত এই অঘটন সংঘটিত হৈছে বতৰক লৈ এটা ব্ৰেকিং নিউজ নামনি অসমৰ পিছত এইবাৰ উজনি আৰু মধ্য অসমত বতৰৰ ভয়ংকৰ ৰূপ প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ গতিবেগত আহিব পাৰে ধুমুহা আৰু বৰষুণ ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ লীলা অব্যাহত আছে তাৰ মাজতে ভয়ংকৰ এলাৰ্ট নামনি অসমৰ পিছত এইবাৰ উজনি আৰু মধ্য অসমত বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ সকলোৰে মোবাইলে প্ৰেৰণ কৰিছে সতৰ্কবাণীৰ SMS ধুমুহাৰ লগতে শিলাবৃষ্টি আৰু বজ্ৰপাতৰো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অন্ধকাৰছন্ন হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ আকাশ কলা ডাৱৰে আৱৰি ধৰিছে নামনি অসমৰ আকাশ ভয়ংকৰ সতৰ্কবাণী ধুমুহা বৰষুণৰ বাবে জনজীৱন ব্যাহত হোৱাৰ আশংকা কৰা হৈছে উজনি অসমতো ভয়ংকৰ ৰূপ ধাৰণ কৰিব দৰং কামৰূপ মেট্ৰ নগাঁও তামুলপুৰ মৰিগাঁও হোজাই জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰ